Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সমাজ বিজ্ঞানৰ 4 নম্বৰ ভিডিঅ'টো লৈ আহিছো। তো ইয়াৰ আগতে আমি তিনিটা ভিডিঅ' আপলোড কৰিছো। যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে আগৰ ভিডিঅ'সমূহ চাই ল'ব পাৰিব। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে Who was the Viceroy of India during the partition of Bengal? বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল? তো ইয়াতে আপোনালোকৰ কোৱেশ্যনসমূহ ক্লাছ 10 লেভেলৰ ৰখা হৈছে যাতে আপোনালোকৰ গ্ৰেড 4 আৰু গ্ৰেড 3 দুইটা লেভেলৰ এক্সামৰ বাবে সহায়ক হ'ব পাৰে। তো চাওক প্ৰথম প্ৰশ্নটো আমাক কি সুধিছে যে বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো যাব অপচন বি লৰ্ড কাৰ্জন। মনত ৰাখিব 1899 চনত লৰ্ড কাৰ্জনক ভাৰতৰ ভাইসৰয় হিচাপে নিযুক্তি দিয়া হৈছিল। তো 1899 ত অৰ্থাৎ 1899 চনত লৰ্ড কাৰ্জনক ভাৰতৰ ভাইসৰয় হিচাপে নিযুক্তি দিয়া হৈছিল আৰু যেতিয়া ভাৰতত বংগ বিভাজন হৈছিল তেতিয়া ভাৰতৰ ভাইসৰয় আছিল লৰ্ড কাৰ্জন। পিছৰ প্ৰশ্নটো হৈছে When was Bengal partitioned? কিমান চনত বংগভংগ কাৰ্যকৰী হৈছিল? শুদ্ধ উত্তৰটো অপচন ডি 1905 16 অক্টোবৰ। 16 অক্টোবৰ তাৰিখে অৰ্থাৎ 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগভংগ কাৰ্যকৰী হৈছিল। পিছৰ প্ৰশ্নটো হৈছে By which act the Governor General of Bengal became the Governor General of India? কোনখন আইনত বংগৰ গভৰ্ণৰ জেনেৰেল ভাৰতৰ গভৰ্ণৰ জেনেৰেল হৈছিল? তো ইয়াৰে যেটো আইনটো হ'ব শুদ্ধ উত্তৰটো অপচন বি চাৰ্টাৰ এক্ট 1833 অৰ্থাৎ 1833 চনৰ চাৰ্টাৰ এক্টৰ জৰিয়তে। ইয়াৰ লগতে মনত ৰাখিব লৰ্ড উইলিয়াম বেন্টিং আছিল ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। তো এটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? তো মনত ৰাখিব লৰ্ড উইলিয়াম বেন্টিং আছিল ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। পিছৰ প্ৰশ্নটো হৈছে এলাহাবাদ ট্ৰিটি was signed between তো কাৰ মাজত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল? তো এটো আমি আগৰ ভিডিঅ'সমূহতো আলোচনা কৰিছো। তো আপোনালোকে যদি জানে যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ'সমূহ চাইছে তেনেহলে এই কোৱেশ্যনটোৰ এনসাৰ আপোনালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিব। এলাহাবাদ চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ শাহ আলম এণ্ড ৰবাৰ্ট ক্লাইভ। তো 1765 মনত ৰাখিব 1765 অৰ্থাৎ 1765 চনৰ 16 আগষ্ট তাৰিখে এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল। কাৰ মাজত স্বাক্ষৰিত হৈছিল? শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। পিছৰ প্ৰশ্নটো হৈছে এলাহাবাদ ট্ৰিটি was signed in the year of কিমান চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল? ইতিমধ্যে পাইছো ৰাইট এনসাৰটো অপচন সি 1765। আৰু এই চুক্তিৰ পিছত বেংগল বিহাৰ আৰু উৰিষ্যা ইংৰাজৰ শাসনলৈ গৈছিল। মনত ৰাখিব এলাহাবাদ চুক্তিৰ পিছতে বেংগল বিহাৰ আৰু উৰিষ্যা ইংৰাজসকলৰ অধীনলৈ গুচি গৈছিল। পিছৰ প্ৰশ্নটো হৈছে When was Assam province created? কিমান চনত অসম প্ৰদেশ কংগ্ৰেছ কিমান চনত অসম প্ৰদেশ গঠন কৰা হৈছিল? এটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1874। 1874 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম প্ৰদেশ গঠন কৰা হৈছিল। নেক্সট কোৱেশ্যনটো হৈছে How many districts from Brahmaputra Valley were added in the newly created Assam province? অৰ্থাৎ নতুনকৈ গঠিত অসম প্ৰদেশখনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিমানখন জিলা সংলগ্ন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 6খন জিলা। পিছৰ প্ৰশ্নটো হৈছে Who was the first chief commissioner of Assam province? অসম প্ৰদেশৰ প্ৰথম গৰাকী মুখ্য আয়ুক্ত কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপচন সি R.H. কিটিনছ। তো R.H. কিটিনছৰ সম্পূৰ্ণ নামটো আছিল ৰিচাৰ্ড হাৰ্ডে কিটিনছ আৰু তেওঁ অসম প্ৰদেশৰ প্ৰথম গৰাকী মুখ্য আয়ুক্ত আছিল। নেক্সট কোৱেশ্যনটো হৈছে British annexed the Brahmaputra Valley or the then Assam province into the
Indian British Empire in the year of ব্ৰিটিছে কিমান চনত অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ লগত সংলগ্ন কৰিছিল উত্তৰটো অপচন বি 1826 অৰ্থাৎ 1826 খ্ৰীষ্টাব্দত তো 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে মনত ৰাখিব 24 ফেব্ৰুৱাৰী 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু সেই ইয়াণ্ডাবু সন্ধিৰ স্বাক্ষৰিত হোৱাৰ পিছৰে পৰাই ব্ৰহ্মপুত্ৰ উপত্যকা ব্ৰিটিছ চৰকাৰৰ অধীনলৈ লৈ গৈছিল তেওঁলোকৰ লগত সংলগ্ন কৰি লৈছিল নেক্সট প্ৰশ্নটো হৈছে when did British annex খাসী পাহাৰ ব্ৰিটিছে কিমান চনত খাসী পাহাৰ দখল কৰিছিল ৰাইট আনসাৰটো অপচন ডি 1833 অৰ্থাৎ 1833 চনত তো বন্ধুসকল ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে কমপ্লিট সিলেবাস থকাকৈ কিছুমান পিডিএফ ল'ব বিচাৰে তেনেহলে আমি আপোনালোকৰ বাবে কিছুমান পিডিএফ তৈয়াৰ কৰিছো তো এই পিডিএফ সমূহত আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ সাবজেক্ট থকাকৈ সকলোবোৰ পিডিএফ পাই যাব আৰু আসাম পুলিচৰ বাবে যদি কাৰোবাক পিডিএফ প্ৰয়োজন হয় তে আসাম পুলিচৰ বাবেও পাই যাব তো যদি কাৰোবাক প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নম্বৰটোত আমাক হোৱাটসএপ কৰিব তো হোৱাটসএপ কৰাৰ লগে লগে আপোনালোকে এটা স্ক্যানাৰ পঠাই দিয়া হ'ব তাত স্ক্যান কৰি আপোনালোকে পেমেন্ট কৰাৰ লগে লগে আপোনালোকক পিডিএফ সমূহ সেন্ড কৰি দিয়া হ'ব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নম্বৰটোত হোৱাটসএপ কৰিব পাৰে তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো কি দিছে হু ওয়াজ দা ফাৰ্স্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল বংগৰ প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল উত্তৰটো অপচন এ ৱাৰেন হেষ্টিংছ তো ৱাৰেন হেষ্টিংছ আছিল বংগৰ প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল নেক্সট কোৱেশ্চনটো হৈছে দা লেফটেনেন্ট গভৰ্ণৰ অফ বেংগল এট দ্য টাইম অফ পাৰ্টিশন অফ বেংগল ওয়াজ অৰ্থাৎ বংগভংগৰ সময়ত বংগৰ লেফটেনেন্ট গভৰ্ণৰ কোন আছিল উত্তৰটো অপচন সি এন্ড্ৰু ফেজাৰ নেক্সট প্ৰশ্নটো হৈছে হু প্ৰিপেয়াৰ্ড দ্য বেংগল পাৰ্টিশন প্লেন অৰ্থাৎ বংগভংগৰ আঁচনিখন কোনে তৈয়াৰ কৰি উলিয়াইছিল আৰু উত্তৰটো অপচন সি এন্ড্ৰু ফেজাৰে নেক্সট প্ৰশ্নটো হৈছে how many divisions were separated from Bengal and added to Assam province বংগপ্ৰদেশৰ পৰা কিমানটা সংমণ্ডল কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল তো ইয়াৰ উত্তৰটো অপচন বি তিনটা তো তিনটা সংমণ্ডল বংগপ্ৰদেশৰ পৰা কাটি অনা হৈছিল আৰু অসমৰ লগত সংলগ্ন কৰা হৈছিল আৰু সেই তিনটা হৈছে ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী নেক্সট কোৱেশ্চনটো হৈছে what is ৰিজলি পেপাৰ ৰিজলি পেপাৰ কি আছিল বন্ধুসকল ইয়াৰ শুদ্ধটোটো অপচন বি প্লেন অফ পাৰ্টিশন অফ বেংগল তো বংগ বিভাজনৰ পৰিকল্পনাটো আছিল ৰিজলি পেপাৰ নেক্সট প্ৰশ্নটো হৈছে what was the capital of Eastern Bengal and Assam পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কি আছিল উত্তৰটো অপচন এ ঢাকা পূৰ্ববংগ আৰু অসমৰ ৰাজধানী আছিল ঢাকা আৰু এই ঢাকা বৰ্তমান বাংলাদেশৰ ৰাজধানী তো মনত ৰাখিব ঢাকা হৈছে বৰ্তমান বাংলাদেশৰ ৰাজধানী নেক্সট কোৱেশ্চনটো হৈছে how many districts were separated from Bengal and added to Assam province বংগপ্ৰদেশৰ কিমানখন জিলা কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল উত্তৰটো অপচন ডি 15 তো বংগপ্ৰদেশৰ পৰা 15খন জিলা কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে what was the total population of newly created Eastern Bengal and Assam province নতুনকৈ গঠিত পূৰ্ববংগ আৰু অসম প্ৰদেশৰ জনসংখ্যা কিমান আছিল ৰাইট আনসাৰ হ'ব অপচন বি 3 crore 10 লাখ তো 3 কোটি 10 লাখ জনসংখ্যা আছিল নেক্সট কোৱেশ্চন who was the founder of Dawn Society the Dawn Society প্ৰতিষ্ঠাপক কোন আছিল ৰাইট আনসাৰ হ'ব অপচন বি সতীশ চন্দ্ৰ মুখাৰ্জী বন্ধুসকল Dawn Society প্ৰতিষ্ঠাপক আছিল সতীশ চন্দ্ৰ মুখাৰ্জী নেক্সট প্ৰশ্নটো হৈছে who was the first principal of Bengal National College বংগ
জাতীয় বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰথম গৰাকী অধ্যক্ষ কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰবিন্দ ঘোষ নেক্সট কোৱেশ্চন নম্বৰ 21 in 1866 a terrible famine occurred in which part of India killing about 10,000 people তো 1866 চনত ভাৰতৰ অন্তৰ্গত কোন ঠাইত এক ভয়ানক দুৰ্ভিক্ষই দেখা দিছিল যত প্ৰায় 10,000 লোকৰ মৃত্যু হৈছিল এটো কোনটো ঠাইত তেনেকুৱা এটা দুৰ্ভিক্ষ দেখা দিছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন এ বেংগল অৰ্থাৎ বংগদেশত তো বংগদেশত এক দুৰ্ভিক্ষ দেখা দিছিল যত প্ৰায় 10,000 মান মানুহৰ কি হৈছিল মৃত্যু হৈছিল নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ ডিড দা কিংডম অফ মটক এণ্ড সদিয়া কাম আণ্ডাৰ দা ব্ৰিটিছ এম্পায়াৰ অৰ্থাৎ মটক আৰু সদিয়া ৰাজ্য কিমান খ্ৰীষ্টাব্দত ভাৰত ব্ৰিটিছ সাম্ৰাজ্যৰ তলতীয়া হৈছিল ৰাইট আনসাৰটো হ'ব অপচন ডি 1839 অৰ্থাৎ 1839 চনত নেক্সট প্ৰশ্ন which of the following persons opposed the partition of Bengal তলৰ কোনজন ব্যক্তিয়ে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল তো ৰাইট আনসাৰটো হ'ব অপচন ডি all of the above ওপৰ আটাইকেইজন ব্যক্তি অৰ্থাৎ সুৰেন্দ্ৰনাথ বেনাৰ্জী বিপিন চন্দ্ৰ পাল বা অৰবিন্দ ঘোষ এই আটাইকেইজন ব্যক্তিয়ে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল আৰু তেওঁলোকে বিৰোধিতা কৰি ইংৰাজসকলৰ বিৰুদ্ধে আন্দোলন কৰিছিল নেক্সট প্ৰশ্নটো হৈছে who was the editor of the magazine Sanjeevani published on 6 July 1904 1904 চনৰ 6 জুলাইত প্ৰকাশিত হোৱা সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল তো ইয়াতে আপোনালোকৰ দুটা কোৱেশ্চন বনিব পাৰে চাওক সঞ্জীৱনী পত্ৰিকাখন কেতিয়া প্ৰকাশ পাইছিল হেতু আপোনালোকক ইয়াত দিয়া হৈছে 1904 চনৰ 6 জুলাই তাৰিখে তো ইয়াৰে কোনে প্ৰকাশ কৰিছিল বা সম্পাদক কোন আছিল হেতু আমাক কোৱেশ্চনটো ধৰিছে তো সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক আছিল অপচন ডি টু হৈ যাব কাৰেক্ট আনসাৰ কৃষ্ণ কুমাৰ মিত্ৰ তো কৃষ্ণ কুমাৰ মিত্ৰই সঞ্জীৱনী পত্ৰিকাটোৰ সম্পাদনা কৰিছিল আৰু এইখন প্ৰকাশ পাইছিল 1904 চনৰ 6 জুলাইত বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ was the first protest meeting against the partition of Bengal held অৰ্থাৎ বংগ বিভাজনৰ বিৰুদ্ধে প্ৰথমখন প্ৰতিবাদী সভা কিমান চনত অনুষ্ঠিত হৈছিল ৰাইট আনসাৰটো হ'ব অপচন এ 1905 অৰ্থাৎ 1905 চনত 1905 চনত বংগ বিভাজনৰ বিৰুদ্ধে প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল আজি ভিডিঅ'টো আপোনালোকৰ বাবে যদি ইনফৰমেটিভ হয় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকে যদি ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই তেনেহলে চাই ল'বগৈ আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আৰু নেক্সট পাৰ্টসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ